চাওক মই আগতে ইয়াত এই অঞ্চলটোতে বেকাজান পঞ্চায়তলৈ মই আহিছোঁ এবাৰ তেতিয়াও 500 মানুহক পট্টা দি গৈছোঁ আচলতে এনেকুৱা ধৰণৰ প্ৰচেষ্টা কেতিয়াও হোৱা নাছিলে আৰু মিছন বসুন্ধৰা আঁচনিখন অতি ভাল আঁচনি তাৰ সুফল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল লাভ কৰিবলৈ সক্ষম হৈছে এইটো আমাৰ কাৰণে বৰ আনন্দৰ কথা আৰু বেকাজানবাসী ৰাইজেও বহু বছৰ ধৰি তেওঁলোকে বঞ্চিত হৈ আছিলে আৰু আমি আপোনালোক মই কৈছোঁ মোৰ ভাষণত যে যিসকলে আজি পালে প্ৰায় 830 জনে পাইছে এতিয়ালৈকে সৰ্বমুঠ 3901 ব্যক্তিয়ে এইখন পঞ্চায়তত পাইছে আৰু যিসকলে কিবা কিবি কাৰণত যদি ৰিজেকশ্যন হৈছে সেইসকলকো পোৱাৰ ব্যৱস্থা কৰা হ'ব মুঠতে এই আঁচনিখন অতি ভাল আঁচনি আৰু এই আঁচনিখনে অসমৰ সৰ্বাংগীন বিকাশত এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে চাওক মই আগতে ইয়াত এই অঞ্চলটোতে বেকাজান পঞ্চায়তলৈ মই আহিছোঁ এবাৰ তেতিয়াও 500 মানুহক পট্টা দি গৈছোঁ আচলতে এনেকুৱা ধৰণৰ প্ৰচেষ্টা কেতিয়াও হোৱা নাছিলে আৰু মিছন বসুন্ধৰা আঁচনিখন অতি ভাল আঁচনি তাৰ সুফল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল লাভ কৰিবলৈ সক্ষম হৈছে এইটো আমাৰ কাৰণে বৰ আনন্দৰ কথা আৰু বেকাজানবাসী ৰাইজেও বহু বছৰ ধৰি তেওঁলোকে বঞ্চিত হৈ আছিলে আৰু আমি আপোনালোক মই কৈছোঁ মোৰ ভাষণত যে যিসকলে আজি পালে প্ৰায় 830 জনে পাইছে এতিয়ালৈকে সৰ্বমুঠ 3901 ব্যক্তিয়ে এইখন পঞ্চায়তত পাইছে আৰু যিসকলে কিবা কিবি কাৰণত যদি ৰিজেকশ্যন হৈছে সেইসকলকো পোৱাৰ ব্যৱস্থা কৰা হ'ব মুঠতে এই আঁচনিখন অতি ভাল আঁচনি আৰু এই আঁচনিখনে অসমৰ সৰ্বাংগীন বিকাশত এটা বৃহৎ পদক্ষেপ গ্ৰহণ